মানে যে আমার ভারতবর্ষর যে বিজেপি নেতৃত্বাধীন সরকারে ভারতবর্ষর যে সংখ্যালঘুর এটা অকাপ সম্পত্তিৰ যি বিল তেওঁলোকে এমেণ্ডমেণ্ট কৰিলে এয়া সম্পূৰ্ণ সংবিধান বিৰোধী মানে সংখ্যালঘুৰ যি অধিকাৰ সেই অধিকাৰ এক প্ৰকাৰ খৰ্ব কৰিলে গতিকে সেই বিলৰ আমি বিৰোধিতা কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত চাপৰৰ গান্ধী ময়দানত আমি এক প্ৰতিবাদী কাৰ্যসূচী আজি ৰূপায়ণ কৰিলোঁ আৰু এই কাৰ্যসূচীৰ দ্বাৰা আমি যি বিল অকাপ এমেণ্ডমেণ্ট 2024 যি বিল তেওঁলোকে আনিলে এই বিলৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ এই বিল আমি কোনোপধ্যেই মানি নলওঁ এয়া গোটেই ভাৰতবৰ্ষৰ সংখ্যালঘুসকলৰ যি অধিকাৰ এই অধিকাৰ খৰ্ব কৰাৰ যি এক প্ৰয়াস হাতত লৈছে এয়া কোনোপধ্যেই লোৱা নহ'ব আৰু এই বিল আইনত পৰিণত কৰাৰ যি প্ৰয়াস কৰা হৈছে এয়া কোনোপধ্যেই কৰিবলৈ দিয়া নহ'ব ইয়াৰ বাবে আমি আন্দোলন কৰিলোঁ আজি আৰু অনাগত দিনত যদি প্ৰয়োজন হয় ইয়াতকৈ তীব্ৰভাৱে আমি আন্দোলন কৰিবলৈ সাজু থাকিম। আপোনালোকে জানে যে দুদিন আগতে আমাৰ ওয়াকাফ বিল সংশোধনী 2024 আইনখন সংশোধন কৰিলে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৱে সেইকাৰণে আজি আমি চাপৰা আঞ্চলিক কলিমাৰী আঞ্চলিক হাতীহোতা আঞ্চলিক যৌথভাৱে মুখত কলা কাপোৰ বান্ধি আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। যদি এই আইনখন বাতিল নকৰে ইয়াৰ বিৰুদ্ধে আমি অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ সাজু আছোঁ। সাংবিধানিক অধিকাৰ খৰ্ব কৰা নচলিব আমাৰ দাবী মানিব লাগিবই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক সাংবিধানিক অধিকাৰ খৰ্ব কৰা নচলিব সাংবিধানিক অধিকাৰ খৰ্ব কৰা নচলিব বাতিল কৰক ওয়াকাফ সংশোধনী বিধেয়ক বাতিল কৰক আমচু long live বিজেপি সরকার গো ব্যাক বিজেপি সরকার গো ব্যাক বাতিল করক আমার দাবি নিত্য দাবি আমার দাবি নিত্য দাবি আমার দাবি মানিব লাগিবই আমার দাবি মানিব লাগিবই ওয়াকাফ সংশোধনী বিধেয়ক বাতিল করক ওয়াকাফ সংশোধনী বিধেয়ক বাতিল করক সাংবিধানিক অধিকাৰ খৰ্ব কৰা নচলিব সাংবিধানিক আমচু লং লিভ আমচু জিন্দাবাদ বিজেপি সরকার মুর্দাবাদ বিজেপি সরকার মুর্দাবাদ ওয়াকাফ সংশোধনী বিধেয়ক বাতিল করক সাংবিধানিক অধিকাৰ খৰ্ব কৰা নচলিব।